নমস্কাৰ খুপ্তাং আদাব সত শ্ৰী আকাল কমৰেক সিদুং খুলুমবাই জুলে কাৰ্ডম সকলোকে বহুদিনৰ মূৰত ফেচবুক লাইভত আহিলোঁ। কালি লাইভ এটাত আহিছিলোঁ, কিন্তু সেইটো মই ৰাতি প্ৰগ্ৰেম চাব যাওঁতে কৰা অকণমান সৰু ভিডিঅ' আছিল। আজি এটা খবৰ দিওঁ, আপোনালোকে ডেছক্ৰিপশ্যনত দেখিছে অলৰেডি। এই কথাটো কোৱাৰ আগতে মই পুৰণা এটা কথা কৈ ল'ম। আজিৰ পৰা প্ৰায় এবছৰ আগত ঠিক এনেকুৱা সময়তে আছিলে নেকি, এপ্ৰিল মে এনেকুৱা সময়তে আছিলে। মই স্কুটাৰ লৈ পেলাই স্কুললৈ গৈ আছোঁ, ধেমাজি সুবাহিলে। মই আবেলি যাওঁ, আবেলি মোৰ ক্লাছ থাকে, 1টামানত মই ওলাই দিওঁ। তো গৈ আছোঁ বৰদলনি, আমাৰ এডোখৰতে বৰদলনি বুলি জেগাডোখৰ আছে, বৰদলনি পাৰ হৈ, মানে ধেমাজি পোৱাৰ আগত বৰদলনি পাৰ হৈ সেইডোখৰ হৈছে মৰমী। তো মৰমী তিনিআলি পাৰ হৈ মই গৈ আছোঁ কিবা এটা আপোনাৰ আজিকালি যিবিলাক অডিঅ' বুক পায়, অডিঅ' বুক শুনি পেলাই গৈ আছোঁ। আৰু মৰমী গৈ অকণমান আগত পাওঁতেই মোৰ চকুৰ আগত এটা এক্সিডেণ্ট, যিটো লাইভ বুলি কয় যে, মোৰ চকুৰ আগত এটা এক্সিডেণ্ট হৈছে। এক্সিডেণ্টটো এনেকুৱা ধৰণৰ, মই গৈ আছোঁ, মোক অভাৰটেক কৰিছে এখন ছুইফ্ট ডিজায়াৰ, আৰু সিফালৰ পৰা আহি আছে এখন মাৰুতি এল্টো। মাৰুতি এল্টোখনৰ পিছে পিছে ঠিক এহাল দম্পতী, নৱবিবাহিত দম্পতী বুলি গম পালোঁ পিছত পৰৱৰ্তী সময়ত। আৰু তেওঁলোক আছিল ভজু গাঁৱৰ নিবাসী নৱদম্পতী, আৰু তেওঁলোক আহি আছে পিছে পিছে, ঠিক জেনখনৰ পিছে পিছে তেওঁলোক আহি আছে। মই এফালৰ পৰা গৈ আছোঁ, মোক অভাৰটেক কৰিছে এখন আপোনাৰ মাৰুতি ডিজায়াৰ, আৰু ঠিক মোৰ চকুৰ আগত 50 মিটাৰ আগত সেই জেনখন হঠাৎ খুব জোৰত ব্ৰেক মাৰিছে। ব্ৰেক মৰাৰ পিছত পিছফালে আহি থকা যি দম্পতী আছিল, সেই দম্পতীহালে, মানে মানুহজনে হেলমেট পৰিধান কৰা নাছিলে, ছোৱালীজনীয়ে হেলমেট পৰিধান কৰা নাছিলে, মানুহজনীয়েও। আৰু সেই মাৰুতি এল্টোখনত খুন্দা মাৰিছে পিছফালৰ পৰা। হঠাৎ যে মেইন ৰাস্তাৰ ওপৰতে ব্ৰেক মাৰিলে, তেওঁ পিছফালৰ পৰা মানে তেওঁ টলকিবই নোৱাৰিলে, আৰু সেই স্কুটি চলাই অহা মানুহজনে মানে মাৰুতি এল্টোখনত আপোনাৰ খুন্দা মাৰি পেলাই উফৰি গৈ সন্মুখৰ পৰা যে মোক অভাৰটেক কৰিছে এই গাড়ীখন, ছুইফ্ট ডিজায়াৰ এখন, মুখামুখি সংঘৰ্ষ হৈছে। মোৰ চকুৰ আগত সেই দৃশ্য মই আজিও চকু মুদিলে কেতিয়াবা মই দেখা পাওঁ। আৰু মাৰুতি যিখন মানে ডিজায়াৰ আছিলে, ডিজায়াৰখন খান্দালৈ সোমাই গৈ ড্ৰাইভাৰটো ইমানেই এক্সপাৰ্ট, একদম খান্দাৰ পৰা আকৌ উঠাই আনিছে। মানুহে ঘৰত কিবা এনেকুৱা জেউৰা দিয়া আছিলে, অকণমান দ খাৱৈলৈ সোমাই গৈও উঠাই লৈ আহিছে, একদম কণ্ট্ৰলত পলাইছে। মই স্কুটিখন, মোবাইল চোবাইল তেনেকৈ আছে, অডিঅ' বুক তেনেকৈ বাজি আছে। মই স্কুটিখন ষ্টেণ্ড কৰিছোঁ আৰু দৌৰি গৈ স্কুটিখনে ছোৱালীজনীক হেঁচা মাৰি ধৰি আছে, মানে মানুহগৰাকীক হেঁচা মাৰি ধৰি আছে। প্ৰথমতে মই মানুহজনীক উদ্ধাৰ কৰিছোঁ, স্কুটিখন আঁতৰাই দিছোঁ, তেওঁৰ ভৰিটো ভাগিছে, আৰু অকণমান দূৰত মানুহটো তললৈ মূৰ কৰি পেলাই পৰি আছে, মানে উশাহ নিশাহ নাই। মই কি কৰিছোঁ, মই এটা ভিডিঅ'ত দেখা পাইছিলোঁ, এজন এইমছৰ ডক্টৰে কৈছিলে, কেনেবাকৈ যদি এক্সিডেণ্ট হয়, কেনেবাকৈ যদি কাৰ্ডিঅ' মানে হাৰ্ট এটেক হয়, বা কিছুমান মানুহ চেঞ্চলেছ হৈ যায়, তেতিয়া বোলে আঁঠু কাঢ়িব লাগে আৰু বুকুত হেঁচা দিব লাগে, পাম্পিং কৰিব লাগে, এনেকৈ দুখন হাতেৰে। তো মই সেইটো কৰিছোঁ, মানুহটোক মই উল্টাই লৈছোঁ, গোটেই তেজ। মই একো মানে হেৰি কৰা নাই, ঘিণ কৰা নাই, বা মই একো, কাৰণ সহায় কৰিবলৈ মই প্ৰথমজন উইটনেছ। গৈ পেলাই মানুহটোক উল্টাই লৈছোঁ, উল্টাই খুব পাম্প মাৰিছোঁ। পাম্প মাৰি পেলাই প্ৰায় 5 মিনিটমান পাম্প মৰাৰ পিছত মোৰ কাষেদি গাড়ীবোৰ গৈ আছে, কাৰণ ৰখিবৰ সময় নাই। ওচৰৰ গাঁৱৰ মানুহবোৰ ওলাই আহিলে, চিঞৰ বাখৰ লাগিলে, কোনেও সহায় কৰা নাই মোক, মই অকলে কৰি আছোঁ। তাই কোনোবা দুজন মানে সেই মানুহগৰাকীক কাষলৈ লৈ গ'ল, ৰাস্তাৰ মানে পথৰ কাষলৈ লৈ যোৱাৰ পিছত মই দুজন মানুহক মাতিছোঁ, আহক এই মানুহজনক অকণমান ছাইড কৰি লওঁ। বহুতে সংকোচ কৰিছে আহিবৰ কাৰণে, তথাপি তাৰ মাজৰ পৰা কোনোবা এজন আহিলে,
তাৰপিছত মই বোলো মই অকলে নোৱাৰিম, মানুহটো অকণ হেভি মানুহ, শকত পাকত মানুহ। আৰু এজন আহিলে, আমি দুজনে চাগে ভৰিত ধৰিছোঁ আৰু এজনে আগফালে ধৰিছে, আৰু এজন আহিলে, 4জন হ'ল আমি। 4জন হৈ পেলাই আমি তেওঁক কাষলৈ লৈ গৈছোঁ, পথৰ কাষলৈ। আৰু সেই পাম্প কৰি থাকোঁতে তেওঁৰ নাকে মুখে তেজ ওলাইছে। তেজ ওলাই উশাহ ল'বলৈ আৰম্ভ কৰিছে। উশাহ ল'বলৈ মানে ছুইফ্ট ডিজায়াৰখন মুখামুখি সংঘৰ্ষ। গতিকে চিন্তা কৰক, এজন হেলমেট পৰিধান নকৰা মানুহৰ এক্সিডেণ্ট হোৱাৰ পিছত কি অৱস্থা হ'ব পাৰে। আৰু সেই মানুহজনক যেতিয়া মই মানে হেৰি কৰিছোঁ, মোৰ গোটেই গাত কাপোৰত তেজ, হাতে চাতে তেজ। মই গৈ পেলাই ওচৰৰ মানুহ এঘৰত মই হাত ধুইছোঁ চাবোনেৰে। তাৰপিছত মই কি কৰিলোঁ, মোৰ বহুত দুখ লাগিলে। তাৰপিছত মই ছাইডত ৰাখিলোঁ, ৰাখি পেলাই মই মানুহক চমজাই পেলাই মই গুচি গ'লোঁ। তাৰমানে মোৰ যিখিনি কৰণীয় আছিলে মই কৰণীয়খিনি কৰিলোঁ, কৰি পেলাই মই গুচি গ'লোঁ। বাকী মানে পুলিচ আহি পালে, পুলিচে পিছৰ পৰৱৰ্তী কামখিনি কৰিলে। গতিকে সেই পিছত গম পালোঁ যে সেই মানুহজন ঢুকালে। মানে তেওঁ উশাহ ল'ব পাৰিছিলে যদিও তেওঁ এই হেলমেট নিপিন্ধাৰ কাৰণেই সেই মানুহজন ঢুকালে আচলতে। গতিকে হেলমেটটো কিমান প্ৰয়োজন মই এই আপাহতে এই ভিডিঅ'টোৰ যোগেদি কৈছোঁ। সেইটো পুৰণা এটা দুৰ্ঘটনা মোৰ চকুৰ সন্মুখত। আৰু মোৰ এনেকুৱা এটা মানসিকতা আছে, মোৰ চকুৰ সন্মুখত যদি এক্সিডেণ্ট হয়, মই বাকী একো নাচাওঁ, মই উদ্ধাৰ কৰিবলৈ। সেইটো চবৰে হয় আচলতে, চবৰে সেইটো মানৱীয়তা গুণ থাকে, প্ৰত্যেক মানুহৰে থাকে। এক্সিডেণ্ট হোৱাৰ লগে লগে মানুহ দৌৰি আহে, চবেই সহায় কৰে, চবেই মানে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰে। আজি ঠিক তেনেধৰণে এটা ঘটনা হ'ল। আজি ঘটনাটো আমাৰ গোগামুখৰ পৰা মই আহি আছোঁ, গাড়ীখনৰ কিছু কাম আছিল। তো আপোনালোকে গম পাইছে, ডেছক্ৰিপশ্যনত দেখিছেই, জুবিনদাৰ যিখন ছেকেণ্ড গাড়ী আছিলে মাৰুতি জেন, হালধীয়া কালাৰ আছিলে, সেইখন আমাৰ লখিমপুৰৰ কোনোবা এজনক দি থৈ গৈছিলে বোলে। তেনেকুৱা ধৰণৰ গাড়ী এখন মোক এজন দাদাই গিফ্ট কৰিছে আজি এমাহৰ আগত। 2 মাহমানৰ আগতে ক'লে, তই গাড়ীখন লৈ আহিবি, অলপ ঠিক ঠাক কৰি ল'বি এনেকৈ বুলি। মই অনা নাছিলোঁ, কিন্তু যোৱা মাহত মই লৈ আহিলোঁ, ৰাইজক কোৱা নাছিলোঁ, আজি কৈছোঁ। সেই যে আমাৰ মইনাপাৰা তিনিআলিৰ পৰা অকণমান আগলৈ আহি এডোখৰত এক্সিডেণ্ট এটা হ'ল, সেই এক্সিডেণ্টটো কি জানেনে? এখন অটো, আজিকালি যে খুব স্পীড চলে যে অটো কিছুমান, মানে আগৰ অটোৰ মডেলত যে বনাইছে, টমটম নহয় দেই, তাতকৈ অলপ মডিফাই হৈ আহিছে, খুব স্পীড আহিছে বোলে। মানুহজনে ড্ৰিংকছ কৰিছে বুলি কৈছে ড্ৰাইভাৰজনে। আৰু 4গৰাকী মহিলাক লৈ আহিছে, আমাৰ সোণোৱাল গাঁৱৰ, ভেবেলী সোণোৱাল গাঁৱৰ 4গৰাকী খুৰীক লৈ আহিছে। আৰু ইমান এটা মানে আচৰিত দুৰ্ঘটনা বুলি ক'ব লাগিব, এটা অলৌকিক দুৰ্ঘটনা বুলি ক'ব লাগিব। স্কুটিখন আহি মানে টমটমখন, সেইখন মানে যিখন অটোখন আহিছে, মই ঠিক স্পীড ব্ৰেকাৰ পাৰ হৈছোঁ, তিনিআলি মানে আমাৰ মইনাপাৰা তিনিআলি পাৰ হৈ স্পীড ব্ৰেকাৰ পাৰ হৈছোঁ। হোৱা দোৱা লাগিছে, মানুহবোৰ দৌৰা ধপৰা কৰিছে, ময়ো গাড়ীখন ৰখাইছোঁ। ৰখাই পেলাই মই দেখিছোঁ যে অটোখনত তলত মানুহ দুজনীমান সোমাই আছে, আৰু কোনোবা দুজনমান গৈ উলিয়াই আনিছে। আৰু মই আৰু দুজনমান মানুহ লাগি পেলাই এই যে অটোখনৰ যে ভৰি দিয়ে যে, সেই ভৰি দিয়া জেগাত মানুহ এগৰাকী এনেকৈ ওপৰলৈ মূৰ কৰি পেলাই সোমাই আছে, ইমান কম জেগাত। আৰু এগৰাকী মানুহ গম পায়নে ক'ত সোমাই আছে? অটোখনৰ ডিকিত পিছফালে। অটোখনৰ ওপৰত ফ্ৰণ্টত একো অৱস্থা নাই, ভাগি ছিগি চুৰমাৰ। তাৰপিছত মই কি কৰিলোঁ, কোনোবাই কৈছে 108 মাত, 108 মাত। আৰু মই দেখোঁ বহুত মানুহে এনেকৈ এক্সিডেণ্টৰ সময়ত নিজৰ গাড়ীখন লেতেৰা হ'ব বুলি, তেজ লাগিব বুলি, কিবা হ'ব বুলি মানে নিজৰ গাড়ীখন ব্যৱহাৰ নকৰে। মই কিন্তু কি কৰিলোঁ, মোৰ গাড়ীখন মানে আমাৰ গাড়ীখন মই লগে লগে ঘূৰালোঁ, 108 বাদ দে, দৰ্জা খুলিলোঁ, বাদ দে বুলি ক'লোঁ। আৰু দৰ্জা খুলি গোটেই মানুহ 4গৰাকীক মোৰ গাড়ীত ভৰালোঁ, ইমিডিয়েট মেডিকেল লৈ গ'লোঁ। মেডিকেল লৈ যোৱাৰ পিছত দেখিছোঁ কাৰোবাৰ কাণ ফাটি গৈছে, কাৰোবাৰ দাঁত ভাগিছে, ইয়াত থুতৰি ফাটিছে, ওঁঠ ফাটিছে, ইয়াত মানে চকুৰ ওচৰত দুখ পাইছে, বুকুত দুখ পাইছে, পিঠিত দুখ পাইছে, কাৰোবাৰ মাথাত মানে একদম টিউমাৰ হৈ গৈছে, ফুলি গৈছে একদম। গতিকে সেই গাড়ীখনেৰে যে আজি মই উপকাৰ কৰিলোঁ, সেই উপকাৰটোৰ বিষয়ে ক'বলৈ যাওঁতে, গতিকে বহুতে কৰে, মই নকৰে বুলি নকওঁ, বহুতে কৰে, বহুতে নকৰে। নিজৰ গাড়ীখনত তেনেধৰণে এক্সিডেণ্ট হ'লে মানে বহুতেই লৈ যায় মেডিকেললৈ, বহুতে সহায় কৰে, বহুতে নকৰে। আৰু মই কৰিবলৈ চেষ্টা কৰিলোঁ আজি। সেই গাড়ীখন মই এবাৰ ফটো দেখাই দিব বিচাৰিছোঁ, কাৰণ গাড়ীখন আজিকালি পৃথিৱীত ইমান মানে বেয়া এখন পৃথিৱী হৈ গৈছে আজিকালি, ইমান এখন অৰাজক পৃথিৱীত মানে ভাল মানুহো যে আছে,
তাতে তাৰে এটা উদাহৰণ মই দিব বিচাৰিছোঁ। তো গাড়ীখন আচলতে মোৰ পুৰণি এজন চিনাকি দাদাই গীটাৰ বজায়। এদিন আমাৰ ঘৰলৈ আহিছিল গীটাৰ বজাবৰ কাৰণে, আৰু তেওঁ দেখিলে যে মায়ে বিচনাত শুই আছে। মায়ে ইমান বিচনাত শুই থাকিব মানে লগীয়া ইমান ৰোগী নহয়, বাট বয়স হৈছে 76 years হৈছে। গতিকে দাদাই ক'লে যে তুমি মাক ইফালে ইফালে নিবৰ কাৰণে তুমি গাড়ী এখন আছে লৈ আহিবা, অলপ ঠিক ঠাক কৰি ল'বা। আৰু ঠিক ঠাক কৰোঁতে তেওঁ পইচা দিছে, এইটো নহয় যে মই অকলে ঠিক ঠাক কৰিবলগীয়া হৈছে। বহুত বেছি খৰচ কৰিবলগীয়া হোৱা নাই। গাড়ীখন কাৰ্বৰেটৰ ইঞ্জিন আছিলে, ইলেক্ট্ৰনিক ইঞ্জিনলৈ কনভাৰ্ট কৰা হ'ল, মানে ইলেক্ট্ৰনিক ইঞ্জিন তাত লগাই দিয়া হ'ল। লাহে লাহে মই হেৰি কৰি আছোঁ। মই এবাৰ গাড়ীখন দেখাই দিব বিচাৰিছোঁ দেই। মই কেমেৰাটো বেক কেমেৰা কৰি লৈছোঁ, আৰু এইখন গাড়ী। এইজন দাদাজন সুশীল দা। থেংক ইউ সুশীল দা, এই আপাহতে আপোনাক আজি এই ভিডিঅ'টোৰ যোগেদি, আৰু আপুনি এতিয়া গাড়ীখনৰ উপকাৰৰ বিষয়ে কৈ পেলাই আজি আপোনাক এই ভিডিঅ'টো বনাইছোঁ, লাইভত আহিছোঁ। গতিকে এইখনে গাড়ী, বৰ মৰম লগা গাড়ী। মই চবফালে জুবিন দাক ৰাখি দিছোঁ। ইয়াত জুবিন দা, আগফালে জুবিন দা, চবতে জুবিন দা। গতিকে মন যোৱা কামবোৰ কৰি থাকিব লাগে, মন যোৱা হেৰিবিলাক। আৰু ইয়াত ফটো আছে ক'ৰবাত, ৰ'ব, ফটো আছে, ফটো দেখাই আছোঁ দেই। এইখন ফটো, এইখন আজি ৱাশ্বিঙত দিয়াৰ পিছত এই হুইল কেপকেইটা লগালোঁ আজি। হুইল কেপকেইটা তাৰিখটো দেখিছে, সময় দেখিছে। হুইল কেপ লগালোঁ, আৰু এনেকৈ ধৰণে ল'ৰাজনে পলিচ মাৰি আছে। এখন ফ্ৰণ্ট ছাইডৰ পৰা, মানে আগৰ পৰা। এইটো ইয়াত জুবিন দাই কৈছে, মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। গতিকে আজি লাইভত অহাৰ মেইন কাৰণটো এইটোৱে, মানে খুব আজিকালি কিবা ভাল নলগা হ'ল, সময়বোৰ কিবা মানে ভবামতে নহয়গৈ যে কথাবিলাক। গতিকে সেই তেনেধৰণে আজিকালি লাইভত আহিবলৈ বা এনেকুৱা অলপ মন নোযোৱা। গতিকে আজি আহিছোঁ। আৰু শেষত মই আজি গৰিমা বৌয়ে এটা ফেচবুক পোষ্ট দিছিল। সেই পোষ্টত এটা গান তেওঁ লিখিছে, মন হেৰুৱা মন বিচৰা, শেষ হ'ব ক'ত এই যাত্ৰা। তো এই গানটো আচলতে মোৰ খুব প্ৰিয় আছিলে সৰুতে। মই যেতিয়া ক্লাছ 8-9 আছিলোঁ, তেতিয়াই হয়তো এই গানটো ফাৰ্ষ্ট শুনিছিলোঁ। মই গানটো অকণমান হেৰি কৰি দিছোঁ দেই, এনেই ফাৰ্ষ্ট ষ্টেঞ্জাৰটো। মন হেৰুৱা মন বিচৰা, শেষ হ'ব ক'ত এই যাত্ৰা। মন হেৰুৱা মন বিচৰা, অশ্ৰুটো ধুমুহা, হাঁহিটো ধুমুহা, অশ্ৰুটো ধুমুহা, হাঁহিটো ধুমুহা, মন হেৰুৱা মন বিচৰা। ছয় আছিল। জয় জুবিন দা, থেংক ইউ। সকলোৱে ভালে থাকক। জয় অসম, জয় জুবিন দা।